অসমৰ ৰাইজৰ অতি মৰমৰ শিল্পী, আমাৰ বাবে আদৰ্শ শিল্পী ছৈয়দ ছাদুল্লাহ ডাঙৰীয়া আত্মাই চিৰশান্তি লাভ কৰক, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। তেখেত এগৰাকী গীতিকাৰ, সুৰকাৰ, ভাষ্যকাৰ উপৰিও তেখেতে জীৱনৰ ডাঙৰ এটা মহান পদক্ষেপ গ্ৰহণ কৰি গ'ল, সেইটো হ'ল নেত্ৰদান। গতিকে এগৰাকী মহান ব্যক্তিৰ মহৎ যিটো চিন্তা তেখেতৰ যোগেদি আজি প্ৰতিফলন ঘটিছে, আৰু মই ভাবো যে এইখিনি তেখেতৰ জীৱনজোৰা সাধনাৰ যিখিনি কৰ্মৰাজি, এই আদৰ্শ হিচাপে আমাৰ জাতিৰ মাজত সদায় জীৱন্ত হৈ ৰ'ব। তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো। ছাদুল্লাহ দা মোৰ অতি মৰমৰ আছিল, নিজৰ ভাতৃ হিচাপে মোক সদায় মৰম কৰিছিল, কোনো আনুষ্ঠানিকতা নাছিল। দাদা মুকলি মনৰ মানুহ আছিল। গতিকে সেইগৰাকী মহান ব্যক্তিলৈ মই কোটি কোটি প্ৰণাম জনাইছো। আচলতে ছৈয়দ ছাদুল্লাহ ডাঙৰীয়া মানে তেখেত সাংস্কৃতিক দিশত উজনি অসমৰ, আমি মানে সৰু থাকোঁতে তেওঁৰ সেই বেণ্ডটোৰ তেওঁ নেতৃত্ব লৈছিলে, কুইভাৰ্ছ নামৰ এটা বেণ্ড আছিলে, আৰু তেতিয়াৰ পৰা তেওঁৰ বহুমুখী প্ৰতিভা আছিলে। অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিলে। তেওঁৰ কেৱল কণ্ঠই নহয়, তেওঁৰ বিভিন্ন ধৰণে তেওঁ শিল্পী আছিলে, সাধনা কৰিছিলে, সাংস্কৃতিক দিশত বৰ ডাঙৰ ভূমিকা আছিলে, আৰু এজন মানৱতাবাদী এজন লোক আছিলে। গতিকে এনে এজন লোকৰ পৰলোক প্ৰাপ্তিয়ে আমাৰ উজনি অসমেই নহয়, সমগ্ৰ অসমৰে এটা অপূৰণীয় ক্ষতি কৰিলে। আমি আজি আহিছো আমাৰ কংগ্ৰেছ পৰিয়ালৰ ফালৰ পৰা, আমি তেখেতৰ পৰিয়ালবৰ্গক সকলোকে সমবেদনা জনাবলৈ আহিছো, আমাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছো, আৰু আমি তেওঁৰ প্ৰতিভাৰ সদায় আমি দেখি আহিছো, আৰু অসমীয়া জনজীৱনক তেওঁ বিভিন্ন ধৰণেৰে সৈতে তেওঁৰ অৰিহণা আগবঢ়াই আহিছিলে। সেই অৰিহণাক আমি আমাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি ইয়ালৈ আজি আহিছো।